গুৱাহাটীৰ লতাশিলত অনুষ্ঠিত 40 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ সফল সামৰণি। ক্ৰিজত 13 অনুৰ্ধ ক্ৰিকেটাৰৰ বেট বলৰ যাদু। ৰিভাৰ ৰাইন ক্ৰিকেট কোচিং চেণ্টাৰৰ শিৰত চেম্পিয়নৰ মুকুট। শতকীয় ইনিংছ খেলা সন্দীপ সিঙলৈ ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। আৰু ফাইনেলৰ চেঞ্চুৰিয়ান সন্দীপ সিং। যোৱা 30 নৱেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত অনুষ্ঠিত হয় তৃতীয় সংখ্যক শ্ৰী ৰতনলালজী চাৰফ সোঁৱৰণী 13 অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেণ্ট। মনোজ চাৰফৰ পৰিয়ালবৰ্গৰ সহযোগিতাত অংকুৰজ্যোতি ক্লাবে আয়োজন কৰা 40 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰিছে 12টাকৈ ক্ৰিকেট ক্লাবে। 13 অনুৰ্ধৰ ক্ৰিকেটাৰসকলৰ বাবে অনুষ্ঠিত টুৰ্ণামেণ্টখনৰ সোমবাৰে অনুষ্ঠিত হয় ফাইনেলৰ মহাৰণ। ফাইনেলত অৱতীৰ্ণ হ'ল ৰিভাৰ ৰাইন ক্ৰিকেট কোচিং চেণ্টাৰ আৰু চিটি ক্ৰিকেট কোচিং চেণ্টাৰ। দিবানৈশত অনুষ্ঠিত চূড়ান্ত মেচখনত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 40 অভাৰত 8টা উইকেট হেৰুৱাই ৰিভাৰ ৰাইন ক্ৰিকেট কোচিং চেণ্টাৰে সংগ্ৰহ কৰে মুঠ 190 ৰান। ৰিভাৰ ৰাইনৰ হৈ 111টা বলৰ বিপৰীতে 106 ৰানৰ দুৰ্দান্ত ইনিংছ খেলিলে সন্দীপ সিঙে। প্ৰত্যুত্তৰত 34.5 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 156 ৰানত থমকিল চিটি ক্ৰিকেট কোচিং চেণ্টাৰ। ফলত তৃতীয় শ্ৰী ৰতনলালজী চাৰফ সোঁৱৰণী ক্ৰিকেট টুৰ্ণামেণ্টৰ খিতাপ দখল কৰে ৰিভাৰ ৰাইন ক্ৰিকেট কোচিং চেণ্টাৰে। আনহাতে হাতত ৰানাৰ্ছ আপৰ ট্ৰফি তুলি ল'লে চিটি ক্ৰিকেট কোচিং চেণ্টাৰে। চেম্পিয়ন দলে ট্ৰফিসহ 20,000 টকাৰ প্ৰাইজ মানি লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলে লাভ কৰে ট্ৰফিসহ 15,000 টকাৰ ধনৰাশি। প্ৰতিযোগিতাখনত ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে ৰিভাৰ ৰাইনৰ সন্দীপ সিঙে। সেইদৰে চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ মানসজ্যোতি কুমাৰে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট আৰু শ্ৰেষ্ঠ ফিল্ডাৰৰ সন্মান লাভ কৰাৰ বিপৰীতে ৰিভাৰ ৰাইনৰ সুজয় চৰকাৰে অৰ্জন কৰে শ্ৰেষ্ঠ বেটাৰৰ সন্মান। আনহাতে ৰিভাৰ ৰাইনৰ ডক্স বৰুৱাই শ্ৰেষ্ঠ বলাৰৰ সন্মান আজৰি অনাৰ বিপৰীতে শ্ৰেষ্ঠ উইকেট কিপাৰ ৰূপে উজলিল অংকুৰজ্যোতি ক্লাবৰ উজবিৰ হুছেইন। তদুপৰি প্ৰতিযোগিতাখনত অংশ লোৱা 12গৰাকী খেলুৱৈক আয়োজকে আগবঢ়ালে প্ৰমিজিং প্লেয়াৰৰ সন্মান। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত আনন্দিত আয়োজক অংকুৰজ্যোতি ক্লাবৰ প্ৰশিক্ষক ৰাজু কলিতা। আজি আমাৰ 30 তাৰিখৰ পৰা আমি খেলাখন ষ্টাৰ্ট কৰিছিলোঁ। আজি আমাৰ অন্ত পৰিলে। আজি আমাৰ ফাইনেলত আপোনাৰ চিটি ক্ৰিকেট কোচিং চেণ্টাৰ আৰু ৰিভাৰ ৰাইন ক্ৰিকেট কোচিং চেণ্টাৰ ফাইনেলত অৱতীৰ্ণ হৈছিলে আৰু আপোনাৰ 38 ৰানত চিটি ক্ৰিকেট কোচিং চেণ্টাৰ হাৰি থাকিলে। ৰিভাৰ ৰাইন ক্ৰিকেট জয়ী হ'ল আৰু আপোনাৰ টুৰ্ণামেণ্টখন ষ্টাৰ্টিঙৰ পৰাই মানে মই বহুত ট্ৰাই কৰি আছিলোঁ যে যেনেকৈ নহওক ভাল কৰিব লাগে আৰু ভালে ভালে ওলায়ে গ'ল টুৰ্ণামেণ্টখন। আৰু আমাক চাৰফ ফেমিলিৰ পিনৰ পৰা আমাৰ মনোজ চাৰফ ছাৰে বহুত হেল্প কৰিছে, তাৰ বাবে তেখেতক মোৰ পিনৰ পৰা ধন্যবাদ থাকিল আৰু আগন্তুক দিনলৈকো যাতে তেখেতে আমাক এনেকৈ সহায় কৰি আহে। মেন অফ দ্য মেচ পোৱাবিলাকক তাৰমানে কি হৈ যায়, অসমত ক্ৰিকেট টুৰ্ণামেণ্ট বহুত হয়, জুনিয়ৰ লেভেলত হয়, মই নহয় বুলি নকওঁ, মানে অকল ট্ৰফি দি কেনে থৈ দিয়া যায়। তো মই মানে 2 বছৰৰ আগৰ পৰাই এইটো বস্তু কৰি আহিছোঁ যে আপোনাৰ মেন অফ দ্য মেচ ট্ৰফিৰ লগত একযোৰ গ্লাভছ দিলেও যাতে প্লেয়াৰকেইটা অলপমান উৎসাহ পায়, যাতে এই টুৰ্ণামেণ্টখন মানে তেখেতে খেলি আৰু ভাল পায়। সেইটো কাৰণে মই তেখেতসকলক ইণ্ডিভিজুৱেল এৱাৰ্ডত মেন অফ দ্য মেচত আপোনাৰ গ্লাভছ একযোৰ, লগত মমেণ্টো, মেন অফ দ্য ছিৰিজত ফুল কিট বেগ ছেট এটা আৰু লগত ট্ৰফি আৰু বেষ্ট বেটছমেন বেট এখন আৰু লগত ট্ৰফি, আপোনাৰ উইকেট কিপাৰৰ উইকেট কিপিং গ্লাভছ তেনেকৈ হয়। 20,000 উইনিং প্ৰাইজ আছিলে আৰু ৰানাৰ্ছ আপ প্ৰাইজ 15,000 আছিলে। একচুৱেলি এইবাৰ আমি মানে আমাৰ এই ফিল্ডখন মনোজ ছাৰে যে কৈছে যে আণ্ডাৰ 14 কৰিব নোৱাৰিলোঁ, আণ্ডাৰ 13, একচুৱেলি আমাৰ এইখিনি জেগাখিনি অলপমান বিজি এৰিয়া। তো মই এইখিনি ক'ব বিচাৰোঁ যে গভমেণ্টেও ফিল্ডখন অলপমান ডেভেলপ কৰি দিয়ে, যাতে আমাৰ জুনিয়ৰ লেভেলৰ ক্ৰিকেটাৰখিনি 6 মাৰিব ইয়াতেই শিকক, যাই কিনে যাতে পিছত যাতে কষ্ট নহয়। 6 নাথাকাৰ বাবে আপোনাৰ টুৰ্ণামেণ্টখনত 50 আৰু 100 বহুত কমি গ'ল। আপোনাৰ টোটেল 2টা 100 হৈছে আৰু 17টা 50 হৈছে। উইকেট কিপাৰিঙত আপোনাৰ যোনজন বেষ্ট উইকেট কিপাৰ পাইছে অংকুৰজ্যোতিৰ পিনৰ পৰাই পাইছে। মই এইটো নকওঁ যে মই অংকুৰজ্যোতি ক্ৰিকেটৰ হৈ কিনে তেখেতক উইকেট কিপিঙত দিছিলোঁ। আমাৰ যোনটো অনলাইন এপ ইউজ কৰা হৈছিলে ক্ৰিক হিৰোজ, তেখেতৰ 12টা নে 10টা ডিছমিচেবল আছিলে, আপোনাৰ ষ্টাম্পিং আছিলে আৰু মানে ষ্টাম্পিংকেইটা মানে বহুত ফাষ্ট ষ্টাম্পিং আছিলে। তো তেখেতক একযোৰ গ্লাভছৰ লগত আৰু এটা ট্ৰফি দিয়া হৈছে। ইয়াতে উইকেট ল'লে ডক্স বৰুৱা আৰু আপোনাৰ মানস দাস।
সামৰণি অনুষ্ঠানত উপস্থিত থাকিল প্ৰয়াত শ্ৰী ৰতনলালজী শ্বাৰফৰ পুত্ৰ মনোজ শ্বাৰফ তথা পৰিয়ালবৰ্গ, প্ৰাক্তন বিশিষ্ট খেলুৱৈ হিৰণ্য কুমাৰ দাস, প্ৰশিক্ষক ভাস্কৰজ্যোতি বৰ্মনৰ উপৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। জুনিয়ৰ পৰ্যায়ৰ খেলুৱৈসকলৰ বাবে এয়া এক অন্যতম শ্ৰেষ্ঠ টুৰ্ণামেণ্ট বুলি অভিহিত কৰিলে মনোজ শ্বাৰফে। অহা বৰ্ষৰ পৰা এই টুৰ্ণামেণ্টখন ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথা জনালে প্ৰতিযোগিতাৰ পৃষ্ঠপোষক মনোজ শ্বাৰফে। এইটো বিৰাট এটা ধুনীয়া টুৰ্ণামেণ্ট। এইটো টুৰ্ণামেণ্টটো একচুৱেলি এটা বেষ্ট টুৰ্ণামেণ্ট মানে জুনিয়ৰ প্লেয়াৰবিলাকৰ কাৰণে আছে। জুনিয়ৰবিলাকে এটা প্লেটফৰ্ম পাইছে। এইটো প্লেটফৰ্মটো যদি ইয়াতে এনকাৰেজ কৰে, ফিউচাৰত ইয়াতে ডেভেলপ কৰিব পাৰে। ইয়াতে এটা মানে যি আল্টিমেট গ'ল যি থাকে এটা প্লেয়াৰৰ, মানে নেশ্যনেল ইণ্ডিয়াৰ কাৰণে খেলা, এইটো এটা লঞ্চিং পেডৰ নিচিনা আছে। এইটো যদি চিৰিয়াছলি ইয়াতে লয় আৰু যদি 7 year 8 year হয়, ইয়াতে যদি ইয়াৰ পৰা খেলিব আৰম্ভ কৰে, টুৰ্ণামেণ্টৰ এটা এক্সপিৰিয়েঞ্চ পাব আৰু ইয়াতৰ ডেভেলপমেণ্ট হ'ব এজ এ প্লেয়াৰ। আৰু এজ এ প্লেয়াৰ ইয়াতে এটা এনভাইৰমেণ্টো পাব মেটচৰ। মানে সদায় যদি নেটত খেলি থাকে এইটোতো এটা এটমস্ফিয়াৰ তেনেকৈ নাপায়। টুৰ্ণামেণ্টৰ এটা এটমস্ফিয়াৰ এটা বেলেগ। আৰু আমি এইটো ভাবিছিলোঁ কি এইটো টুৰ্ণামেণ্টটো আমি অল অভাৰ ইণ্ডিয়া ইয়াতে পাতাৰ কাৰণে। যোৱাবাৰ আমি লাষ্ট 2 বছৰ হ'ল আমি এইটো পাতিছোঁ। লাষ্ট ইয়াৰ আমি ভাবিছিলোঁ কি এইবাৰ আমি আণ্ডাৰ 14টো মানে অল অভাৰ ইণ্ডিয়াৰ পৰা ইয়াত লঞ্চ কৰিম। লেকিন আনফৰ্চুনেটলি মানে আণ্ডাৰ 14টো কিবা কাৰণত মানে পচিবল হোৱা নাই। এইটো আণ্ডাৰ 13ত কনভাৰ্ট কৰিব লগা হ'ল। সেইকাৰণে এইটো ডিফিকাল্ট হৈ গ'ল কি বাকী বাহিৰৰ প্লেয়াৰ বিৰাট বেছি সৰু থাকেতো, সেইকাৰণে প্লেয়াৰবিলাক অনা দিগদাৰী হ'ল। নেক্সট ইয়াৰ আমি অলপ ভালকৈ কপাৰেট কৰি এইটো চেষ্টা কৰিম কি অল অভাৰ ইণ্ডিয়া যিমান ষ্টেট পাৰোঁ। এইটো এনেকৈ নহয় কি 26 ষ্টেটৰে চব মানুহ আহিব। লেকিন কিছুমান ষ্টেট আমি যদি পাৰ্টিচিপেট কৰাব পাৰোঁ, তেতিয়া ইয়াতে এক দুচাত মিংগল হ'ব, বেলেগ ষ্টেটৰো বস্তু পাব আমাৰ প্লেয়াৰবিলাক। আৰু এটলিষ্ট কমচে কম আমাৰ মানে এইমটো কি, এইটো টুৰ্ণামেণ্ট যি কৰিছোঁ আমি, এইটো এইম আছে কি ইয়াৰ পৰা যি খেলিছে এতিয়া, আজিৰ 5 বছৰ পিছত হওক 7 বছৰ পিছত হওক, কি এটা প্লেটফৰ্ম পাই ইয়াতে নেশ্যনেলত পাওক। এটা প্লেয়াৰো পালে আমি ভাবিম কি এইটো আমি এটা ছাকচেছফুলি এটা বস্তু পাতিছোঁ। শংকুৰজ্যোতি ক্লাবটো আছেই, এইটোতো মেইন বস্তু। আৰু তাৰ ভিতৰত ৰাজুদা আছে। আমাৰ ৰাজুদা মেইনলি বিৰাট পৰিশ্ৰম কৰিছে, আগতো কৰিব। তেখেতে সদায় বিচাৰে কি প্লেয়াৰবিলাক মানে ডেভেলপ কৰক। এনে এখন প্ৰতিযোগিতা আয়োজন কৰিবলৈ সাহসেৰে আগবাঢ়ি অহাৰ বাবে অংকুৰজ্যোতি ক্লাব আৰু মনোজ শ্বাৰফৰ পৰিয়ালবৰ্গক ধন্যবাদ জনালে প্ৰাক্তন খেলুৱৈ হিৰণ্য কুমাৰ দাসে। এনে প্ৰতিযোগিতাৰ পৰাই আগন্তুক সময়ত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ জন্ম হ'ব বুলি আশাবাদী তেওঁ। যোৱা বিগত সময়ছোৱা এই যোৱা 3 মাহ ধৰি অসমৰ কাৰণে এটা গধুৰ পৰিৱেশ। কাৰণ আমি এই সময়খিনিত জুবিন গাৰ্গ, প্ৰয়াত দীপক শৰ্মাকে আদি কৰি আমাৰ ইণ্টাৰনেশ্যনেল বডি ফিল্ডাৰ হৰকান্ত বৰগোহাঁইক আমি হেৰাইছোঁ। আৰু সেই গধুৰ পৰিৱেশৰ মাজেৰে আহি পেলাই যিহেতু আমাৰ অসমখন বৰ্ষাপ্ৰবৃদ্ধ জেগা, সেইকাৰণে আমাৰ এই সময়খিনি খেলুৱৈৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। ইয়াতে এইখিনি সময়তে আমাৰ টুৰ্ণামেণ্টবিলাক হয়। আমাৰ কাৰণ যিবিলাক আউটাৰ গেমবিলাক আছে সেইবিলাকৰ টুৰ্ণামেণ্টবিলাক হয়। আৰু সেই টুৰ্ণামেণ্টখিনি কৰিব যাতে গধুৰ প্ৰক্ৰিয়াৰ পৰা ওলাই আহি উদ্যোক্তাই যি সাহসেৰে আগুৱাই আহিছে নহয়, সেইটো সদায় শলাগ ল'বলগীয়া। আৰু এই উদ্যোক্তাবিলাকে বা আয়োজক কমিটিয়ে আমাৰ আজি অংকুৰজ্যোতি ক্লাবে আগুৱাই আহোঁতে তেখেতসকলক সদায় মই এজন নিজেও খেলুৱৈ হিচাপে সদায় গম পাওঁ পিছফালে এজন আয়োজক বা উদ্যোক্তা এজন লাগে, যিয়ে এইখিনি ফাইনেন্স কৰিব পাৰে। আৰু সেই ফাইনেন্সৰ হিচাপে বা স্পনচাৰ হিচাপে এখেতসকলৰ পৰিয়ালে তেখেতৰ দেউতাকৰ নামত স্বৰ্গীয় ৰতনলালজী শ্বাৰফৰ নামত যি অৰিহণা যোগাই পেলাই আজি আমাৰ ক্ৰিকেট জগতখনক এটা অনুদান আগবঢ়াইলে। আৰু তেখেতসকলে যেনেকুৱাকৈ মই জানাত, কাৰণ এই আয়োজক কমিটিৰ প্ৰথম টুৰ্ণামেণ্টখনৰ পৰা আজি 3rd টাইম হ'ল। মই গম পাইছিলোঁ কথাবিলাকৰ মাজৰ পৰা তেখেতসকলৰ এটা বৃহৎ পৰিকল্পনা আছে যে এইখন ভৱিষ্যতে তেওঁলোকে কৰি লৈ যাব। মই ৰাজুৰ লগতো বহিছোঁ বা মনোজ দাৰ লগতো বহিছিলোঁ, তেতিয়া গম পাইছিলোঁ তেখেতসকলৰ ইয়াৰে খেলুৱৈক যিখিনি প্লেটফৰ্ম দিছে বা গোটেই প্লেয়াৰখিনিক ইয়াৰ পৰা ওলাই লৈ আণ্ডাৰ 13 খেলিলে, আগতে আণ্ডাৰ 14 আছিলে, আণ্ডাৰ 13 খেলিলে। সেই যি খেলুৱৈ গৰিব মন বিষয়ত লগাইছে, তাৰ কাৰণে আমি সঁচাকৈ মই নিজৰ ফালৰ পৰা তেখেতক শলাগ লৈছোঁ এজন খেলুৱৈ হিচাপে। আৰু এনেকুৱা উদ্যোক্তাক আমি সকলো ফিল্ডতে বিচাৰোঁ। আৰু এনেকুৱা উদ্যোক্তা থাকিলেহে
আমাৰ সেই খেলুৱৈখিনি মনোনিৱেশ ভালকৈ কৰিব পাৰিব, সাহস পাব। আৰু মই ভাবোঁ আৰু মোৰ বিশ্বাস আছে, দৃঢ় বিশ্বাস, অংকজ্যোতি ক্লাবে ইয়াৰ পৰাই এই যিখন খেল পাতিছে নেশ্যনেল লেভেলত, ইয়াৰ পৰাই আমাৰ টীম যাব বা ইণ্টাৰনেশ্যনেল খেলিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু খেলুৱৈৰ লগতে অভিভাৱকবিলাকৰো যেনেকুৱা অৰিহণা দেখিছোঁ, আয়োজকসকলে ইয়াৰ যিটো কম্বিনেশ্যন দেখা পাইছোঁ, এটা মই বহুত সুন্দৰ ভৱিষ্যত এটা দেখা পাইছোঁ। আৰু সৌৰভ ফেমিলিৰ বৰ্গক মই সদায় অনুৰোধ কৰিম আৰু ভগৱানৰ ওচৰত কামনা কৰিম যাতে তেখেতসকলে সদায় আমাক এনেকুৱা ছাপোৰ্ট দি গৈ থাকে। ক্ৰীড়া অনুৰাগীৰ আশা, দীঘলীয়া ফৰ্মেটৰ ক্ৰিকেটত অসমৰ জুনিয়ৰ খেলুৱৈসকল হৈ উঠক দক্ষ। 13 অনূৰ্ধ্ব শ্ৰী ৰতনলালজী চাৰফ সোঁৱৰণী ক্ৰিকেট টুৰ্ণামেণ্টৰ বিজয় যাত্ৰা হওক সুদূৰ প্ৰসাৰী। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।